7 দিনৰ আৰক্ষীৰ জিম্মালৈ আলফা স্বাধীনৰ লিংকমেন বিশ্বজিৎ ৰয় ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ বিশ্বজিতক প্ৰেৰণ বিশেষ ন্যায়াধীশৰ আদালতৰ গুৱাহাটীৰ বেলতলাৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল বিশ্বজিৎ ৰয়ক বিশ্বজিতৰ পূৰ্বে আন 4 জনক গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে বাক্সাৰ পৰা সঞ্জয় বৰ্মন মেঘালয় সীমান্তৰ পৰা আন 3 জনক গ্ৰেপ্তাৰ কৰা হৈছিল বিদ্ৰোহী সংগঠনটোৰ হৈ কাম কৰা এই 5 উগ্ৰপন্থীক জেৰা অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে তদন্তত ক্ৰাইম ব্ৰাঞ্চক সহযোগ কৰিছে ইন্টেলিজেন্স ব্যুৰোৱে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আলফা স্বাধীনৰ লিংকমেন বিশ্বজিৎ ৰয়ক ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ বিশ্বজিতক প্ৰেৰণ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে গুৱাহাটীৰ বেলতলাৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত বিশ্বজিৎ ৰয়ক বিশ্বজিতৰ পূৰ্বে আন 4 জনক গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে বাক্সাৰ পৰা সঞ্জয় বৰ্মন মেঘালয় সীমান্তৰ পৰা আন 3 জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বিদ্ৰোহী সংগঠনৰ হৈ কাম কৰা 5 উগ্ৰপন্থীক জেৰা ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত ক্ৰাইম ব্ৰাঞ্চক সহযোগ কৰিছে ইন্টেলিজেন্স ব্যুৰোৱে এটা বিশেষ খবৰৰ ভিত্তিত গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলত উত্তৰ পূবৰ বিভিন্ন ইনচাৰ্জেণ্ট গ্ৰুপৰ OGWৰ সংবৰ্ধন আমি এটা খবৰ পাইছিলোঁ আৰু সেই খবৰৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে 5 জন মানুহ হেৰেষ্ট কৰা হৈছে তেওঁলোকে বিভিন্ন ইনচাৰ্জেণ্ট গ্ৰুপবিলাকক লজিষ্টিক ছাপোৰ্ট দিয়া বা বেলেগ বেলেগ কামত সহায় কৰা ইত্যাদি কামত লিপ্ত আছিলে বুলি আমি খবৰ পাই এই বিষয়ে অনুসন্ধান চলাওঁ আৰু এই অনুসন্ধান এতিয়াও চলি আছে পিছত যদি আৰু কিবা খবৰ পাওঁ আপোনালোকক জনাম আৰু সদস্য গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে এই বিষয়ে আৰু অনুসন্ধান চলাই আছোঁ আমাৰ মানুহ কামত লাগি আছে যদি কিবা খবৰ পাওঁ ডেফিনেটলি আপোনালোকক যিকেইজনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোক ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা গুৱাহাটী আৰু আশে পাশে এই অঞ্চলবিলাকৰ পৰাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ